3 মিনিটের ভিতৰত। মাননীয় অধ্যক্ষ মহোদয়, নৱনিৰ্বাচিত বিধায়ক হিচাপে আজি আপুনি আমাক এই পবিত্ৰ সদনত এটা গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য ৰাখিবৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিহেতু মই যি ঠাইৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ ৰঙানদী বিধানসভা সমষ্টি, সেই অঞ্চলৰ বিভিন্ন অঞ্চলত প্ৰতিদিনাই এই নিজৰ পৰিচয় লুকুৱাই বহু বিবাহৰ ফলত আক্ৰান্ত হোৱা এনেকুৱা বহু মই ভনী বাইদেউ মই পাওঁ, আমি লগ পাওঁ, যি আমাৰ ওচৰলৈ তেওঁলোকৰ সমস্যাসমূহ লৈ আহে। মই ভাবোঁ, কাৰণ আমি দেখিবলৈ পাইছোঁ যোৱাকালি যেতিয়া বিধানসভাত যেতিয়া নাৰী শক্তি বিধেয়কৰ ওপৰত যেতিয়া আমি আলোচনা হৈছিল, তেতিয়া হয়তো আমাৰ কংগ্ৰেছ দলৰ দুই এজন বিধায়কে কৈছিলে যে তেওঁলোকৰ কংগ্ৰেছৰ দিনত তেওঁলোকে মহিলাৰ কাৰণে বহু কৰিলে তেওঁলোকে কয়, কিন্তু যেতিয়াই বিধেয়কৰ কথা আহে, যেতিয়াই তেওঁলোকক নাৰী সুৰক্ষাৰ কথা আহে, কোৱাৰ লগে লগে তেওঁলোকে আকৌ তাত বিৰোধিতা কৰে। আজি যদি তেওঁলোকে নাৰী শক্তিক সঁচাকৈ সন্মান কৰে, মই ভাবোঁ এই UCCৰ জৰিয়তে আটাইতকৈ যদি কোনোবা শ্ৰেণী লাভান্বিত হ'ব, আটাইতকৈ যদি কোনোবা শ্ৰেণী সন্মানিত হ'ব, সেয়া নাৰী শক্তি। আৰু তেওঁলোকে এই নাৰী শক্তিক সন্মান দেখুওৱাৰ স্বাৰ্থত ৰাজনীতিৰ ঊৰ্ধত গৈ আজি এই UCCক তেওঁলোকে সমৰ্থন কৰিব লাগে। মই ভাবোঁ এই বিধেয়ক কোনো বিশেষ সম্প্ৰদায়ৰ বিপক্ষে নহয়, ই অসমৰ প্ৰতিজন মাতৃ ভগ্নী আৰু কন্যা অধিকাৰ সুৰক্ষাৰ এক ঐতিহাসিক অংগীকাৰ। মই ভাবোঁ ধৰ্ম পৃথক হ'ব পাৰে, কিন্তু অধিকাৰ পৃথক হ'ব নোৱাৰে, আৰু এয়া হৈছে UCCৰ মূল আত্মা। আৰু মই ভাবোঁ সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ এজন বিধায়কে যোৱাকালিও মিডিয়াৰ আগত তেওঁৰ যুৱ প্ৰজন্মৰ কথা তেওঁ কৈছে যে লিভিং ৰিলেশ্যনশ্বিপত যদি পঞ্জীয়নভুক্ত হয় যুৱ প্ৰজন্মই বিৰোধ কৰিব বুলি কয়। মই এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ক'ব বিচাৰোঁ, মই হিন্দু সনাতনী সভ্যতাত জন্মগ্ৰহণ কৰা এজন যুৱক হিচাপে মই গৌৰৱেৰে ক'ব বিচাৰোঁ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বিধেয়ক আনিছে, এই বিধেয়কৰ জৰিয়তে আমাৰ মা ভনী বাইদেউসকলক যি সুৰক্ষা, যি সামাজিক ন্যায়, যি সামাজিক সুৰক্ষা প্ৰদান কৰাৰ নিমিত্তে এই বিধেয়কে কাম কৰিব। মই ভাবোঁ